Hello students, মই জুই তোমালোক সকলোকে স্বাগতম জনাইছো ইউটিউব চেনেল জ্ঞানজ্যোতি আসামলৈ। Students, আমি ষ্টাডি কৰি আছিলোঁ ক্লাছ 9ৰ চতুৰ্ভুজ অৰ্থাৎ কোৱাড্ৰিলেটাৰেল চেপ্টাৰ 2 আৰু ইয়াৰ উদাহৰণখিনি আমি পঢ়ি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত 1, 2 আৰু 3 এইকেইটা উদাহৰণ কৰা হৈছে। আজি ইয়াৰ পিছৰ উদাহৰণখিনি ডিসকাস কৰিম। So, let's start. Question number 4, দুডাল সমান্তৰাল ৰেখা L আৰু M P তিৰ্যকে সেট কৰিছে। দেখুৱা যে অন্তকোণৰ সমদ্বিখণ্ডক কেডালে গঠন কৰা চতুৰ্ভুজটো এটা আয়ত। ইয়াত L আৰু M এই দুডাল সমান্তৰাল ৰেখা, P ডাল ছেদক, গতিকে P ছেদক যেতিয়া সেট কৰে তেতিয়া আমি চাৰিটা অন্তকোণ পাওঁ। সেই অন্তকোণ কেইটাৰ সমদ্বিখণ্ডক কেডালে যেতিয়া লগ লাগি এনেকুৱা এটা চতুৰ্ভুজ গঠন কৰিব আৰু এই চতুৰ্ভুজটো আমি আয়ত বুলি প্ৰমাণ কৰিব লাগে। সো এই ছবিটো ধুনীয়াকৈ ইয়াত কোৱা হৈ আছে যে দিয়া আছে যে PS আৰু QR সমান্তৰাল। তাৰ মানে L ৰেখাডালক PS বুলি ধৰা হৈছে আৰু M ৰেখাডালক QR বুলি ধৰা হৈছে। সো PS সমান্তৰাল QR আৰু P ডাল তিৰ্যক বা ছেদক। সো যেতিয়া সেট কৰিছে PS-ক P ৰেখাডালে A বিন্দুত সেট কৰিছে আৰু QR-ক C বিন্দুত সেট কৰিছে, হয়নে? এতিয়া PAC আৰু ACQ কোণৰ সমদ্বিখণ্ডক দুডালে PAC এই কোণটোৰ সমদ্বিখণ্ডক এডাল AB ডাল আৰু ACQ এডাল এইটো কোণৰ সমদ্বিখণ্ডক এডাল। গতিকে এই দুডাল বাহুই B বিন্দুত কাটিছে। সো ঠিক তেনেকে SAC এই কোণটোৰ সমদ্বিখণ্ডক এডাল আৰু RCA এই কোণটোৰ সমদ্বিখণ্ডক এডাল। সো এই দুডাল সমদ্বিখণ্ডকে D বিন্দুত কাটিছে। এতিয়া আমি ABCD চতুৰ্ভুজটো পালো আৰু প্ৰমাণ কৰিব লাগে যে এই ABCD চতুৰ্ভুজটো এটা আয়ত। ঠিক আছে? প্ৰথমতে PAC সমান ACR কাৰণ একান্তৰ কোণ। PAC এই কোণটো আৰু ACR মানে এই কোণটো সমান, হয়নে? এই দুটা একান্তৰ কোণ হয়, সেইকাৰণে সমান হয়। গতিকে হাফ অফ PAC আৰু হাফ অফ ACR সমান হ'ব। এতিয়া হাফ অফ PAC মানে কি ধৰিব পাৰো? যেহেতু AB ডাল এই কোণটোৰ সমদ্বিখণ্ডক তেতিয়াহ'লে এইটো আৰু এইটো সমান হ'ব, হয়নে? গতিকে এই PAC এই ডাঙৰ কোণটোৰ আধা আমি যিকোনো এটা কোণ ল'ব পাৰো। যেহেতু আমি এই চতুৰ্ভুজটোৰ মানে লাগে, গতিকে আমি চতুৰ্ভুজটোৰ ভিতৰৰ কোণটো ল'ম, এই কোণটো ল'ম। গতিকে হাফ অফ PAC মানে হ'ল BAC এই ভিতৰৰ কোণটো। ঠিক আছে? সো ইয়াৰ ঠাইত আমি BAC লিখিলোঁ। ঠিক তেনেকৈ হাফ অফ ACR এডাল হ'ল সমদ্বিখণ্ডক, তাৰ মানে এইটো কোণ আৰু এইটো কোণো সমান। সো ইয়াৰ হাফ যিকোনো এটা ল'ব পাৰোঁ, কিন্তু আমি এইটো ল'ম, হয়নে? ACD। ঠিক আছে? হাফ অফ ACRৰ ঠাইত আমি ACD ল'লোঁ, এইটো কোণ। সো যদি এই BAC এইটো কোণ আৰু যদি ACD এইটো কোণ সমান হয়, এডাল যদি তিৰ্যক বা ছেদক হয়, তেতিয়াহ'লে একান্তৰ কোণ সাপেক্ষে AB আৰু CD দুডাল সমান্তৰাল হ'ব, হয়নে? সো AB আৰু CD ৰেখাৰ AC তিৰ্যক কাৰণে এই দুটা কোণৰ এযোৰ একান্তৰ কোণ আৰু এই কোণ দুটা সমান, হয়নে? সেইকাৰণে AB আৰু CD সমান্তৰাল হ'ব। দেখিছা? একেদৰে আমি CB সমান্তৰাল AD লিখিব পাৰোঁ এইটো কোণ আৰু এইটো কোণৰ ঠাইত। যেহেতু এইটো আৰু এইটো কোণৰ ঠাইত এইটো কোণ লওঁতে আমি এই দুডাল সমান্তৰাল পাইছোঁ, ঠিক তেনেকৈ এই কোণটো আৰু এই কোণটো লৈ পেলাই এডাল আৰু এডাল সমান্তৰাল বুলি লিখিব পাৰোঁ। বাৰে বাৰে প্ৰমাণ কৰি নাথাকোঁ, দীঘল হ'ব। এইটো যিহেতু কৰিছোঁৱে, একেদৰে এইটো এনেকৈ প্ৰমাণ কৰিব পাৰি। সো লিখিলে হ'ল যে একেদৰে BC সমান্তৰাল AD। ঠিক আছে? সেইকাৰণে ABCD চতুৰ্ভুজটো এটা সামন্তৰিক, হয়নে? কাৰণ চতুৰ্ভুজৰ যেতিয়া দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল হয়, তেতিয়াহ'লে সেই চতুৰ্ভুজটো এটা সামন্তৰিক হ'ল। সো ইয়াতে আমি দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল পাইছোঁ, এতেকে ABC এটা চতুৰ্ভুজটো এটা সামন্তৰিক। কিন্তু আমি ABCD এটা আয়ত বুলিহে প্ৰমাণ কৰিব লাগে। এতিয়া যেতিয়া এটা সামন্তৰিকৰ এটা কোণ 90 ডিগ্ৰী হয়, তেতিয়া সেই সামন্তৰিকটো আয়ত হয়। তাৰমানে এটা কোণ আমি 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱাচোন, PAC আৰু CAS যদি প্লাছ কৰোঁ 180 হ'ব লাগে। PAC এই কোণটো
আৰু CAS এই কোণটো এইটো কোণ আৰু এই কোণটো যদি প্লাছ কৰোঁ 180 হ'ব লাগে কাৰণ ৰৈখিক জোৰ হয় এইখিনি হয়নে সো হাফ অফ PAC কিমান হ'ব এই কোণটোৰ হাফ যদি লওঁ PAC ৰো হাফ কৰিলোঁ CAS ৰো হাফ কৰিলোঁ তেতিয়া 180 ৰো হাফ কৰিব লাগিব 180 ৰ হাফ কিমান হ'ব 90 হ'ব সো PAC ৰ হাফ কি হ'ব BAC এই কোণটো BAC সো ঠিক তেনেকে এইটো কোণৰ হাফ কি হ'ব এই কোণটো হয়নে CAD এই কোণটো হ'ব সো এই কোণটো আৰু এই কোণটো প্লাছ কৰি আমি 90 পালোঁ তাৰ মানে এই কোণটো আৰু এই কোণটো প্লাছ কৰিলে কি পাম BAD তাৰ মানে BAD টো 90 ABCD সামন্তৰিকটোৰ এটা কোণ যেহেতু আমি 90 পালোঁ গতিকে ABCD এটা আয়ত ঠিক আছে নেক্সট উদাহৰণ 5 দেখুৱা যে এটা সামন্তৰিকৰ কোন কেইটাৰ সমদ্বিখণ্ডক কেইডালে এটা আয়ত গঠন কৰে অৰ্থাৎ ইয়াত ABCD এটা সামন্তৰিক ইয়াত A B C আৰু D ইয়াৰ সামন্তৰিক কেইডালে যেতিয়া এনেকৈ আঁকিলোঁ সমদ্বিখণ্ডক কেইডাল যেতিয়া আঁকিলোঁ যে A কোণটোৰ সমদ্বিখণ্ডক এডাল AP D কোণটোৰ সমদ্বিখণ্ডক DR C কোণটোৰ সমদ্বিখণ্ডক CR আৰু B কোণটোৰ সমদ্বিখণ্ডক PB তেতিয়া এই সমদ্বিখণ্ডক কেইডালে ক্ৰমে PSRQ লগ লাগিছে এতিয়া এই চতুৰ্ভুজটো যে হৈছে এই চতুৰ্ভুজটো আয়ত বুলি প্ৰমাণ কৰিব লাগে বিৰ সমদ্বিখণ্ডক দুডাল আচলতে সমদ্বিখণ্ডক দুডাল P বিন্দুত লগ লাগিছে B আৰু C কোণটোৰ সমদ্বিখণ্ডক দুডাল Q বিন্দুত লগ লাগিছে আৰু C আৰু D কোণটোৰ সমদ্বিখণ্ডক দুডাল R বিন্দুত লগ লাগিছে আৰু A আৰু D কোণৰ সমদ্বিখণ্ডক দুডালে S বিন্দুত লগ লাগিছে ইয়াকে চুটিকৈ ইয়াত লিখিছে যে কোণ A আৰু কোণ B আৰু C আৰু D আৰু A ৰ সমদ্বিখণ্ডক বিলাকৰ কটাকটি কৰা বিন্দু কেইটা যথাক্ৰমে P Q R S একেটা লাইনত মানে শৰ্টকৈ কৈছে এতিয়া আমি এই ত্ৰিভুজটো লম সো যেতিয়া চতুৰ্ভুজ এটাৰ এটা কোণ 90 ডিগ্ৰী হয় তেতিয়া হেতু আয়ত হয় গতিকে আমি এটা কোণ 90 ডিগ্ৰী প্ৰমাণ কৰিব পাৰো বা গুটেকেটা কোণ 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিব পাৰো সো যদি এটো কোণ 90 ডিগ্ৰী হ'ব লাগে ইয়াৰ বিপৰীত এটো সো আমি এই ত্ৰিভুজটো লম প্ৰথমতে ADS এই ত্ৰিভুজটো লম এই ত্ৰিভুজটোৰ সমদ্বিখণ্ডক A আৰু DS এ S বিন্দুত কটাকটি কৰিছে ঠিক আছে D ৰ সমদ্বিখণ্ডক DS আৰু A ৰ সমদ্বিখণ্ডক AS হয়নে এতিয়া এই ত্ৰিভুজটোত আমি এটো কোণ আৰু এটো কোণ যদি যোগ কৰো যে DAS এই কোণটো আৰু ADS এই কোণটো এই দুটা যদি যোগ কৰো এইটো কোণ এই ডাঙৰ কোণটোৰ আধা হয় হয়নে সেই কাৰণে হাফ অফ A লিখিছে ইয়াৰ ঠাইত আনহাতে এই কোণটো এই ডাঙৰ কোণটোৰ আধা সেই কাৰণে ADS ৰ ঠাইত হাফ অফ AD লিখা হৈছে এতিয়া হাফ আৰু হাফ দুইটাতে আছে কাৰণে কমন লোৱা গ'ল আৰু ব্ৰেকেটত A আৰু D ঠিক আছে এতিয়া চোৱা এই A আৰু এই D তাৰ মানে এটো এটা সামন্তৰিক হয় সামন্তৰিকৰ একেফালৰ অন্তকোণ কেইটাৰ যোগফল 180 ডিগ্ৰী হ'ব হয়নে সেই কাৰণে এইটো আৰু এইটো অন্তকোণ একেফালে আছে নে নাই সো A আৰু D যোগ কৰিলে আমি 180 পাব লাগে সেই কাৰণে ইয়াত 180 লিখা হৈছে সো হাফ অফ 180 ডিগ্ৰী কৰিলে কিমান পাওঁ আমি 90 তাৰ মানে এইটো কোণ আৰু এইটো কোণ যেতিয়া প্লাস কৰো তেতিয়া 90 ডিগ্ৰী পাওঁ ঠিক আছে আকৌ এই ত্ৰিভুজটোৰ A D আৰু S এই তিনটা কোণ যোগ কৰিলে 180 পাওঁ যেহেতু ত্ৰিভুজৰ কোণ তিনিটা যোগ কৰিলে 180 ডিগ্ৰী পাওঁ ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্মৰ মতে হয়নে সো DAS + ADS + DSA = 180 ডিগ্ৰী এতিয়া আমি এই দুটা কোণৰ যোগফল 90 ডিগ্ৰী পাইছো এফালে আছে DSA ৰ মান সো 90 টো এফালে আহিলে মাইনাস হৈ পেলাই আমি DSA মানে S কোণটোৰ মান আমি 90 পাম এই S কোণটোৰ মান DSA কোণৰ মান 90 পাম সো এটো যেতিয়া 90 হ'ব এটো 90 হ'ব PS আৰু 90 হ'ব কাৰণ এটো আৰু এটো বিপৰীত কোণ সো PS আৰু মানো 90 কাৰণ PSR আৰু DSR বিপৰীত কোণ ঠিক আছে এটো কোণ 90 পালো সো একেদৰে আমি এই ত্ৰিভুজটোৰ পৰা এটো কোণ 90 ডিগ্ৰী ল'ব পাৰো তেতিয়া এটো কোণ 90 ডিগ্ৰী হ'ব ঠিক আছে তাৰ মানে PQR কোণটো 90 ডিগ্ৰী হ'ব তাৰ পিছত SPQ এই কোণটো 90 ডিগ্ৰী হ'ব হয়নে এইটো ত্ৰিভুজৰ পৰা আনহাতে DRS ত্ৰিভুজটোৰ পৰা আমি R কোণটো মানে SRQ টো 90 ডিগ্ৰী পাম
গোটেইকেইটা কোণে 90 ডিগ্ৰী পাম গতিকে PQRS এটা চতুৰ্ভুজ যাৰ আটাইকেইটা কোণে সমকোণ গতিকে আমি ক'ব পাৰোঁ যে PQRS এটা আয়ত হয়নে আমাক আয়ত বুলিয়ে প্ৰমাণ কৰিব দিছিলে আমি ইয়াত এই চতুৰ্ভুজটোৰ গোটেইকেইটা কোণে সমকোণ বুলি পাইছোঁ এটা কোণ সমকোণ হ'লেই হ'ল যেহেতু PQRS এটা সামন্তৰিক আছিল যাৰ এটা কোণ 90 ডিগ্ৰী হ'লে কি হয় PQRS এটা আয়ত হয় গতিকে PQRS এটা আয়ত নেক্সট উদাহৰণ 6 ABCD এটা সামন্তৰিক ইয়াৰ AB আৰু CD বিপৰীত বাহু এইটো এটা সামন্তৰিক ইয়াত AB আৰু CD কি হয় বিপৰীত বাহু আৰু AB ৰ মধ্যবিন্দু P আৰু DC ৰ মধ্যবিন্দু Q ঠিক আছে এতিয়া AQ এ DP ক S বিন্দুত কাটিছে AQ এ DP ক S বিন্দুত কাটিছে ঠিক তেনেকৈ PC এ BQ R বিন্দুত কাটিছে হয়নে যদি আমাক এই ছবিটো দিয়া নাথাকে কেতিয়াবা তেতিয়াহলে এই কোৱেশ্চনটোৰ পৰাই আমি এই চিত্ৰটো আঁকিব পাৰিম ঠিক আছে এতিয়া আমি কি প্ৰমাণ কৰিব লাগে APCQ এইটো দেখিছানে এই চিত্ৰটো আমি সামন্তৰিক বুলি প্ৰথমতে প্ৰমাণ কৰিব লাগে এই চিত্ৰটো এতিয়া ইয়াৰ কাৰণে আমি কি কৰিম এই APCQ চতুৰ্ভুজটোৰ পৰা যদি ABCD চতুৰ্ভুজ সামন্তৰিকটোৰ AB আৰু DC সমান্তৰাল হয়নে তেতিয়াহলে AP আৰু QC সমান্তৰাল হ'ব কিয় হ'ব কাৰণ AP বাহুডাল AB ৰ এটা অংশ হয় আনহাতে QC বাহুডালো DC ৰ এটা অংশ হয় যদি DC আৰু AP এ দীঘল বাহু দুডাল যদি সমান্তৰাল হয় তেতিয়াহলে ইয়াৰে অংশকেইটা মানে AP আৰু QC সমান্তৰাল হ'ব ঠিক আছে সো AP সমান্তৰাল QC যেহেতু AB সমান্তৰাল CD এতিয়া AP ৰ মান AB ৰ আধা আনহাতে CQ ৰ মান CD ৰ আধা হয়নে কাৰণ P বিন্দুটো AB ৰ মধ্যবিন্দু আৰু Q বিন্দুটো DC ৰ মধ্যবিন্দু গতিকে AP ৰ মানটো AB ৰ আধা হ'ব আৰু QC ৰ মানটো DC ৰ আধা হ'ব গতিকে এই সামন্তৰিকটোৰ AB আৰু DC সমান হ'বনে নহয় বিপৰীত বাহু সামন্তৰিকৰ সমান থাকে আৰু সমান্তৰাল থাকে সমান্তৰাল কথাটো লিখিলোৱে এতিয়া সামন্তৰিকৰ AB আৰু DC টো সমান গতিকে ইয়াৰ AP আৰু QC সমান হ'ব বুজি পাইছা নিশ্চয় ইয়াত কিয় লিয়া আছে তোমালোকে লিখিব লাগিব যে সামন্তৰিকৰ বিপৰীত বাহু কেইজোৰ সমান থাকে এতেকে AP ৰ মান QC ঠিক আছে এতিয়া এই ছবিটোৰ আমি AP আৰু QC সমান আৰু সমান্তৰাল পাইছোঁ যেতিয়া এটা চতুৰ্ভুজৰ এজোৰ বাহু সমান আৰু সমান্তৰাল হয় তেতিয়াহলে সেই চতুৰ্ভুজটো এটা সামন্তৰিক হয় ঠিক আছে গতিকে ইয়াত APCQ এটা সামন্তৰিক হ'ব ঠিক আছে নেক্সট DPBQ এই ছবিটো দেখিছানে এনেকে আছে সো এই ছবিটো মানে এই চতুৰ্ভুজটো PBQD বা DPBQ এই চতুৰ্ভুজটো এটা সামন্তৰিক বুলি প্ৰমাণ কৰিব লাগে এটো নিচিনা একেদৰে এটো আৰু ইমান আমি কৰি নাথাকো ইয়াত যেহেতু এখিনি আৰু এটো একেই সো আমি ইয়াত ডাইৰেক্ট লিখিম যে একেদৰে চতুৰ্ভুজ DPBQ এটা সামন্তৰিক হ'ব কাৰণ DQ সমান্তৰাল PB আৰু DQ সমান PB সোৱা মই আকৌ বুজাই দিছো যেহেতু AB আৰু DC সমান্তৰাল হয় গতিকে PB AB এটা অংশ আৰু DQ DC ৰ অংশ গতিকে ইয়াত PB আৰু DQ বাহু দুজোৰ কি হ'ব পাৰে সমান্তৰাল হ'ব পাৰে ঠিক আছে সো এই দুটা সমান্তৰাল পালো আনহাতে AB আৰু DC বিপৰীত বাহু দুজোৰ সমান গতিকে PB আৰু DQ সমান হ'ব ঠিক আছে গতিকে আমি এই চতুৰ্ভুজটো মানে DPBQ চতুৰ্ভুজটো সামন্তৰিক হিচাপে পালো এতিয়া নেক্সট দিছে PSQR এই মাজৰ চতুৰ্ভুজটো সামন্তৰিক বুলি প্ৰমাণ কৰিব দিছে কেনেকৈ কৰিম এতিয়া চোৱা এইডাল মানে DPBQ এই সামন্তৰিক হয়নে এটো এটা সামন্তৰিকৰ DP আৰু QB সমান্তৰাল হয় তেতিয়াহলে SP এডালৰ এটা অংশ আৰু QR এডালৰ এটা অংশ যেহেতু DP আৰু QB সমান্তৰাল তেতিয়াহলে SP আৰু QR সমান্তৰাল হ'ব
হয়নে এছ পি সমান্তৰাল কিউ আৰ যিহেতু ডি পিৰ এটা অংশ এছ পি আৰু কিউ বিৰ এটা অংশ কিউ আৰ চ' ঠিক তেনেকৈ এই এ কিউ বাহুডালৰ এছ কিউডাল এটা অংশ আৰু পি চি বাহুডালৰ পি আৰ এটা অংশ যদি পি এ কিউ আৰু পি চি সমান্তৰাল হয় তেতিয়াহ'লে এছ কিউ আৰু পি আৰো সমান্তৰাল হ'ব ঠিক আছে গতিকে চতুৰ্ভুজ এটাৰ যেতিয়া বিপৰীত বাহু দুযোৰ সমান্তৰাল হয় তেতিয়াহ'লে সি এটা সামান্তৰিক হ'ব গতিকে পি এছ কিউ আৰ এটা সামান্তৰিক ঠিক আছে চ' এইখিনি আছিলে আমাৰ ইয়াৰ উদাহৰণ চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে ইয়াৰ পিছৰ ভিডিঅ'খিনি পাই থাকা